মজিয়াত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি বাজেট দাখিল কৰিলে, সেই বাজেটৰ যিখিনি জনমুখী দিশ, সেইখিনি জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰিকল্পনা আৰু ৰাজ্যিক সমিতিৰ নিৰ্দেশনা অনুসৰি আজি যোৰহাটত আমি এখন সভা অনুষ্ঠিত কৰিলো। মই আপোনালোকৰ যোগেদি পোনপ্ৰথমে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ নেতৃত্বত সংসদৰ মজিয়াত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি বাজেট দাখিল কৰিলে, সেই বাজেটৰ যোগেদি জনসাধাৰণ উপকৃত হ'ব। এখন জনমুখী বাজেট, ভাল বাজেট। মই তাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছো। ইয়াৰ পিছত অসমৰ বাজেটো আহি আছে। অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ৰাতি দিন একাকাৰ কৰি কাম কৰি আছে। আমি সকলোৱে সহযোগিতাৰে অসমখনক আগুৱাই নিব লাগিব। এই কেন্দ্ৰীয় বাজেটৰ যোগেদি মই আপোনালোকৰ আগত মূল কেইটামান কথা, যিকেইটাৰ যোগেদি আমাৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হয়, ভৱিষ্যতৰ দিনত উপকৃত হ'ব, মই অৱগত কৰিব বিচাৰিছো। যে এইবাৰ কেন্দ্ৰীয় বাজেটত যিটো আমাৰ টেক্স, যিসকল লোকৰ বছৰেকত ইনকম 12 লাখ টকালৈকে হ'ব, 12 লাখ টকালৈকে ইনকম হোৱা কোনো লোকে এইবাৰ টেক্সৰ আওতালৈ নাহে, অৰ্থাৎ টেক্স ফ্ৰী হ'ব। 12 লাখৰ ওপৰত ইনকম হলে তেওঁলোকে টেক্স দিব লাগিব, কিন্তু 12 লাখ টকালৈকে টেক্স দিব নালাগে। এইটো এটা বহু প্ৰভাৱ পেলাব। বিশেষকৈ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, আজি চাকৰিয়ালসকল, যিসকল চাকৰিয়ালৰ আজি বছৰেকত 12 লাখ টকা ইনকম নহয়, তেওঁলোকে ইয়াৰ ভিতৰত পৰিব, তেওঁলোকেও টেক্স দিব নালাগে। এনেধৰণৰ জনমুখী চিন্তাৰে এইবাৰ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এই বাজেট প্ৰস্তুত কৰিছে। আমি তাৰ পৰা লাভান্বিত হৈছো, আমি উপকৃত হৈছো, আমাৰ জনসাধাৰণ তাৰ পৰা উপকৃত হ'ব। মই আপোনালোকৰ আগত এই কথাটো অৱগত কৰিলো। আৰু বিশেষকৈ 4টা পিলাৰৰ কথা কোৱা হৈছে এইবাৰ বাজেটত। এই 4টা পিলাৰক মূল উদ্দেশ্য কৰি বিকশিত ভাৰত, অৰ্থাৎ 2047 চন, ভাৰতবৰ্ষৰ আমি স্বাধীন হৈছিলো 1947 চনত। 2047 চনত 100টা বছৰ সম্পূৰ্ণ হ'ব। 2047ৰ পৰিকল্পনাৰে বিকশিত ভাৰত, ভাৰতবৰ্ষখনক আগুৱাই নিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আছে, যি চিন্তা আছে, এই বাজেটত তাক প্ৰতিফলন ঘটোৱা হৈছে। সেইকাৰণে বিকশিত ভাৰত, সকলোকে লগত লৈ ভাৰতবৰ্ষক আগুৱাই নিব, তেনে চিন্তাৰে এই বাজেট প্ৰস্তুত কৰি এই বাজেটক তেনেধৰণে আগুৱাই নিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। আপোনালোকে দেখিছে 4টা পিলাৰৰ ভিতৰত আমি বিশেষভাৱে এগ্ৰিকালচাৰ, কৃষি খণ্ডক তাত ধৰা হৈছে, MSME খণ্ডটোক তাত ধৰা হৈছে। তাৰ লগে লগে আপোনালোকে দেখিছে যে ইনভেষ্টমেণ্ট খণ্ডটোক তাত ধৰা হৈছে আৰু এক্সপোৰ্ট। এই 4টা পিলাৰৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰী বাজেটৰ যোগেদি জনসাধাৰণক সকাহ দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেনেধৰণে ভাৰতবৰ্ষক আগুৱাই নিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। আজি যদি কৃষি খণ্ডৰ কথা যদি আমি চাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব যে আমাৰ কৃষকসকলক আগুৱাই নিবৰ কাৰণে আগতে যিটো KCC লোন বুলি কোৱা হয়, সেইটো আছিল, তাৰ পৰিমাণ আছিল 3 লাখ টকালৈকে। এতিয়া তাৰ পৰিমাণ বঢ়াই 5 লাখ টকা কৰি দিয়া হ'ল, অৰ্থাৎ কৃষকসকলে এতিয়া 5 লাখ টকালৈকে KCC লোন তেওঁলোকে ল'ব পৰা ব্যৱস্থা আছে। কৃষকসকল তাৰ পৰা লাভান্বিত হ'ব, আগুৱাই যাব পাৰিব। ঠিক তেনেধৰণে আপোনালোকে দেখিছে যদি মুদ্ৰা লোনৰ কথা যদি আমি চাওঁ, মুদ্ৰা লোন আগতে আমাৰ 10 লাখ টকালৈকে আছিল, এতিয়া মুদ্ৰা লোন আমি তাত 20 লাখ টকা
20 লাখ টকালৈকে ইনক্ৰিজ কৰা হৈছে মুদ্ৰা লোন। 10 লাখ টকা আছিল আগতে, এতিয়া 20 লাখ টকালৈকে ইনক্ৰিজ কৰি দিয়া হৈছে। ঠিক তেনেধৰণে আপোনালোকে যদি চায় যে দেখিব যে আমাৰ এমএছএমই খণ্ডটোত এই বাজেটত কিছু কথা কোৱা হৈছে যিখিনি যোগেদি আমি লাভান্বিত হম। আপোনালোকে দেখিছে 2.5 কৰোৰ যদি ইনভেষ্ট কৰা হয় তেতিয়াহ'লে 10 কোটি টাৰ্ণ অভাৰ যিসকলৰ হ'ব তেওঁলোকক মাইক্ৰ' এণ্টাৰপ্ৰাইজ আমাৰ প্ৰাইজ হিচাপে ধৰা হৈছে, মাইক্ৰ' বুলি ধৰা হৈছে। আৰু যাৰ 25 কোটি টকা ইনভেষ্ট হ'ব, টাৰ্ণ অভাৰ তেওঁলোকৰ 100 ক্ৰ'ৰ্ছ হ'ব, তেওঁলোকক স্মল এণ্টাৰপ্ৰাইজ বুলি কোৱা হৈছে। আৰু 125 কোটি টকা ইনভেষ্ট কৰি যাৰ টাৰ্ণ অভাৰ 500 ক্ৰ'ৰ্ছ হ'ব তেওঁলোকক মিডিয়াম এণ্টাৰপ্ৰাইজ বুলি কোৱা হৈছে। অৰ্থাৎ আমাৰ এই ক্ষেত্ৰখনত আমাৰ যাতে যুৱ যিসকল উঠি অহা এণ্টাৰপ্ৰেনাৰ আছে, যিসকলে উদ্যোগ স্থাপন কৰিব বিচাৰে, সৰু সৰু উদ্যোগ স্থাপন কৰি আগুৱাই যাব বিচাৰে, তেনেধৰণৰ উদ্যোগীসকলক সকাহ দিবৰ কাৰণে এই বাজেটত বিশেষভাৱে এই পদক্ষেপবিলাক লোৱা হৈছে। সেইকাৰণে এইখন বাজেটে আমাক জনসাধাৰণক সকাহ দিব, এইটো আমাৰ বিশ্বাস আছে। যদি আপোনালোকে চাই এটা কথা আৰু দেখিব যে 2025-26 বাজেটত আমাৰ মূল টোটেল 50.65 লাখ কৰোৰ খৰচ কৰিবৰ কাৰণে ধাৰ্য কৰা হৈছে এই বাজেটত। আৰু এই বাজেট যদি আপোনালোকে চাই তাতে দেখিব যে আমাৰ নৰ্থ ইষ্টৰ কাৰণে যে 50.65 লাখ বাজেট ধাৰ্য কৰা হৈছে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে দাখিল কৰিছে। প্ৰতিটো বিভাগত 10% নৰ্থ ইষ্টৰ কাৰণে খৰচ কৰিবৰ কাৰণে তাত আমাৰ ব্যৱস্থা আছে। আৰু এটা আমাৰ ডনাৰ মিনিষ্ট্ৰী আছে। ডনাৰ মিনিষ্ট্ৰীৰ যোগেদি আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষভাৱে পদক্ষেপবিলাক লোৱা হয়। আৰু এইবাৰ ডনাৰ মিনিষ্ট্ৰী আপোনালোকে দেখিছে আমাৰ 25-26 এই বছৰটোত এই বাজেটত 5,915 কোটি টকা ডনাৰ মিনিষ্ট্ৰীতে ধাৰ্য কৰা হৈছে। অৰ্থাৎ তাৰ যোগেদি প্লাছ প্ৰতিটো বিভাগৰ 10% বাজেট, সেইটো প্ৰতিটো বিভাগৰ নৰ্থ ইষ্টৰ কাৰণে খৰচ কৰিবৰ কাৰণে ব্যৱস্থা আছে। কেৱল ডনাৰৰ কাৰণে স্পেচিয়েলি দিয়া হৈছে 5,915 কোটি টকা। তেনেধৰণৰ চিন্তাৰে কামবিলাক হৈ আছে। আপোনালোকে দেখিছে যে প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজিয়ন 2022-23 চনত তাত 1,500 কোটি টকা এলটমেণ্ট আছিল। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বাজেট, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টকা। আৰু এইবাৰ 25 আৰু 26 চনত এই নতুন বাজেটত সেই পৰিমাণটো 900 কোটি টকা বৃদ্ধি কৰি তাত আমি 2,297 কোটি টকা তাত দেখুওৱা হৈছে যে তাত 900 কোটি টকা বৃদ্ধি কৰা হৈছে। তাৰ লগে লগে আপোনালোকে দেখিব যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম নৰ্থ ইষ্টৰ তাৰ কাৰণে 2017 চনতে আছিল 1,500 কোটি টকা। আৰু এইবাৰ 25-26 চনত তাক কিন্তু বঢ়াই এতিয়া 2,481 কোটি টকা এবাৰ দিয়া হৈছে। তাৰ যোগেদি আমি নৰ্থ ইষ্ট বিশেষকৈ উপকৃত হ'ম। নৰ্থ ইষ্টৰ কাৰণে এই টকা ধাৰ্য কৰা হৈছে। আজি নামৰূপ যদি আপোনালোকে চাই, BVFCL ব্ৰহ্মপুত্ৰজুৰি ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন, BVFCLত নামৰূপত 4 ইউনিট কৰিব লাগে বুলি আজি বছৰ বছৰ ধৰি তাৰ জনসাধাৰণে, তাৰ এমপ্লয়ীসকলে সকলোৱে আশা কৰি আছিল যে 4 ইউনিটটো হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আবেদন জনাইছিল। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আবেদন জনাইছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিল, বিভাগীয় মন্ত্ৰীৰ লগত কথা পাতিছিল। আৰু আনন্দৰ বতৰা এই বাজেটত নামৰূপত 12 লাখ মেট্ৰিক টন প্ৰডাকশ্যন হ'ব পৰাকৈ নামৰূপত আমাৰ ইউৰিয়া ইউনিটটো বনাবৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল। মই তাৰ বাবে কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো, অসম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো। কাৰণ মৃতপ্ৰায় অৱস্থালৈ গৈ থকা এই যি উদ্যোগ, এই উদ্যোগটো পুনৰ জীৱিত কৰিবৰ কাৰণে নতুন ইউনিট তাত গঠন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ অসমবাসী ৰাইজৰ কাৰণে এটা খুব আনন্দৰ বতৰা, য'ত নেকি 12 লাখ মেট্ৰিক টন ইউৰিয়া প্ৰডাকশ্যন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আনন্দৰ কথাটো আমি কিন্তু আপোনালোকৰ যোগেদি আমি প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনালো। আৰু যদি আমি অসমৰ পাৰ কেপিটা আমি ইনকাম যদি চাওঁ,
এই ইনকাম চাওঁতে আপোনালোকে দেখিব যে 2012-13 14 চনৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছে। তাৰ আগত 12 আৰু 13 চনত যদি আপোনালোকে চাই আমাৰ ইয়েৰলি আছিলে 41,142 টকা আৰু মন্থলি আছিল 3,492 টকা, এইটো পাৰ কেপিটা ইনকাম, আৰু ডেইলি আছিল 116 টকা। আৰু আজি আপোনালোকে দেখিছে যে 2023-24 1,82,600 টকা, মন্থলি 15,217 টকা আৰু ডেইলি 507 টকা। 116 টকা ক'ত আৰু 507 টকা ক'ত? যদি আমি চাওঁ তেতিয়াহ'লে অসমখনক আমি উন্নতিৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে আজি বিশেষভাৱে কেন্দ্ৰত আমাৰ চৰকাৰ আছে, অসমত আমাৰ চৰকাৰ আছে, দুইখন চৰকাৰে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। এইটো এটা আমাৰ কাৰণে খুব আনন্দৰ বতৰা। আৰু যদি আপোনালোকে চাই যে দেখিব যে 2013 আৰু 14 চনত আমাৰ কিমান টকা তাত বাজেটত ধাৰ্য কৰা হৈছিল। 2012 আৰু 13 আৰু 14 চনত কেন্দ্ৰীয় বাজেটত 16.16 লাখ কোটি টকা সেই সময়ত ধাৰ্য কৰা হৈছিল। আৰু আজি আমি 25 আৰু 26ত আমি কিমান লৈছো? 50.65 লাখ কোটি টকা। আৰু 13-14ত আছিলে 16.6 লাখ কোটি টকা। অৰ্থাৎ আমাৰ 13-14 পৰা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত আজি ভাৰতবৰ্ষক বিশ্ব বিভাষণত প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে আৰু বিকশিত ভাৰতৰ চিন্তাৰে 47 চনলৈকে যি পৰিকল্পনা লৈছে তাত কিমান লাখ কোটি টকা আজি বৃদ্ধি কৰা হৈছে। সেইটো হৈছে আমাৰ প্ৰায় 40 কোটি টকা, 44 লাখ কোটি টকা তাত বৃদ্ধি কৰা হৈছে। এইটো এটা খুব আনন্দৰ বতৰা। সেইকাৰণে এই কথাখিনি আমি জনসাধাৰণক অৱগত কৰিব বিচাৰিছো। আজি আপোনালোকে দেখিছে এডভান্টেজ আছাম হৈ গৈছে অসমত। এডভান্টেজ আছামত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইণ্ডাষ্ট্ৰিজ বিলাক আহিছে। অসম চৰকাৰৰ লগত MOU চাইন হৈছে আৰু উদ্যোগৰ ক্ষেত্ৰখনত অসমক আগবঢ়াই লৈ যাবৰ কাৰণে বিশেষভাৱে পদক্ষেপ লোৱা হৈছে। আজি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰা হৈছে, টাটাই কাম চলাই আছে। তাতে প্ৰায় 35,000 যুৱক যুৱতীয়ে প্ৰত্যক্ষ পৰোক্ষভাৱে সংস্থাপিত হ'ব। তেনেধৰণে আজি ৰিলায়েন্স আহিছে, তেনেধৰণে আজি আদানী আহিছে। সকলোৱে ইয়াত ইনভেষ্ট কৰিবৰ কাৰণে বেলেগ বেলেগ ইণ্ডাষ্ট্ৰিজ বিলাক আহিছে। সকলোৱে ইনভেষ্ট কৰিব অসমত। অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে আমাৰ যি সপোন, সেই সপোন আমাৰ কাৰ্যকৰী কৰিবৰ কাৰণে আমি আগুৱাই গৈ আছো। আজি ৰোড কানেক্টিভিটি হওক, এয়াৰ কানেক্টিভিটিয়ে হওক, ৱাটাৰ কানেক্টিভিটিয়ে হওক, ৰেল কানেক্টিভিটিয়ে হওক, প্ৰতিটো স্তৰতে অসমখনক আগুৱাই নিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় আমাৰ ছাৰ্ভিচ মিনিষ্টাৰ গাডকাৰী ডাঙৰীয়াই এইবাৰ ঘোষণা কৰিলে এডভান্টেজ আছামত যে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং হ'ব। ইয়াতে আমাৰ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব, কাজিৰঙা এলিভেটৰ হ'ব। এই যিবিলাক আমাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টখিনি অতি সোনকালে কাৰ্যকৰী কৰিবৰ কাৰণে পদক্ষেপ হ'ব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে অসমক অষ্টৰথী বুলি কৈছে। আৰু সেইকাৰণে অসমখনৰ উন্নতিৰ কাৰণে আজি 15 দিনৰ মূৰে মূৰে কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহি আছে। কেন্দ্ৰীয় মন্ত্ৰী আহি অসম ভ্ৰমণ কৰি যায়। অসমত ইয়াত আহি আমাৰ কেন্দ্ৰীয় প্ৰজেক্ট যিবিলাক চলি আছে সেইবিলাকৰ ওপৰত ৰিভিউ কৰে। ঠিক তেনেধৰণে কেন্দ্ৰীয় প্ৰজেক্ট যিবিলাক ৰৈ আছে সেইবিলাক যাতে খৰতকীয়া হয়, তাৰ কাৰণে বাজেটত যিবিলাক ধাৰ্য কৰা হৈছে সেইবিলাক যাতে কোনো কাৰণতে ৰৈ নাথাকে, সেইখিনি পদক্ষেপ লোৱা হৈছে। এই কথাবিলাক আমি জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে প্ৰতিখন জিলা সদৰত আমি এনেধৰণে আমি সভা অনুষ্ঠিত কৰিছো। আৰু সভা অনুষ্ঠিত কৰি সংবাদ মেলৰ যোগেদি, আপোনালোকৰ যোগেদি আমি জনসাধাৰণক এই কথাখিনি অৱগত কৰিব বিচাৰিছো। আমাৰ দৃঢ় বিশ্বাস যে এইবাৰ নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই যিখন বাজেট দাখিল কৰিলে, এই বাজেটে জনসাধাৰণক সকাহ দিছে। এখন জনমুখী বাজেট, আৰু এই বাজেটৰ পৰা ৰাইজ উপকৃত হ'ব, আমি সকলো উপকৃত হম। ধন্যবাদ।